نحمده ونصلي على رسوله الكريم أما بعد رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সূৰ্য ৰশ্মি দীপ্তিময় পোহৰ, চন্দ্ৰৰ পোহৰ মিঠা, সিহঁতৰ কৰ্মই সিহঁতৰ পৰিচয় বহন কৰে। আজিকালি য'তে ত'তে লিখা থাকে তোমাৰ ব্যৱহাৰে তোমাৰ পৰিচয়। কাৰণ মানুহে য'তে ত'তে পিকায়, থু শিকাই পেলায়, ফুল গছৰ কাষেদি গ'লে ফুল ছিঙে, আম জাম পৰামৰ্শী দেখিলে ল'ৰাবিলাকে শিলগুটি দলিয়াই। মানুহৰ ক্ষেত্ৰতো ঠিক একেই কথাই প্ৰযোজ্য। এই পৃথিৱীত সকলো মানুহৰে কাজকৰ্ম একে নহয়। মানুহৰ কামৰ মাজত আছে ব্যাপক বৈচিত্ৰ্য। সেইকাৰণে তেওঁলোকৰ প্ৰতিদানৰ ক্ষেত্ৰতো বৈচিত্ৰ্য লক্ষ্য কৰা যায়। প্ৰতিজন মানুহে জীৱনৰ দুটা বেলেগ বেলেগ পথ অৱলম্বন কৰে। এই দুই পথৰ মাজত থকা পাৰ্থক্য তুলি ধৰাৰ চেষ্টা কৰিছো। যেনেকৈ ৰাতি আৰু দিনৰ মাজত পাৰ্থক্য আছে নাৰী আৰু পুৰুষৰ মাজত, ঠিক তেনেকৈ মানুহৰ কৰ্মৰ মাজতো ভাল বেয়াৰ ব্যৱধান আছে। তাৰ ভিত্তি হিচাপে লৈ কৰ্মসমূহ দুটা কেটেগৰীত ভাগ কৰিব পাৰি। এফালে দেখা গ'ল তিনিটা কৰ্ম, আনফালে ৰখা হৈছে ভিন্ন ধৰণৰ তিনিটা কৰ্ম। এফালৰ কৰ্মসমূহ হ'ল দান কৰা, আল্লাহক ভয় কৰি চলা আৰু সত্যক সত্য বুলি মানি লোৱা, আৰু আনফালেদি কৃপণতা কৰা, কিছুমান ক্ষেত্ৰত আল্লাহক পৰোৱা নকৰা আৰু সত্য সুন্দৰ কথা মিছা কৰিবলৈ চেষ্টা কৰা। এই কৰ্মবোৰ এটা আনটোৰ বিপৰীত। ঠিক সেইদৰে ফলাফলো বিপৰীত। প্ৰথম কেটেগৰী মানুহৰ বাবে সৰল পথ বিচাৰি লোৱা সহজ। আল্লাহে সেইসকলক ভাল কৰ্ম কৰাৰ সুযোগ দিয়ে আৰু গুনাহৰ কামৰ পৰা তেওঁলোকক বচাই ৰাখে, বা তেওঁলোকে গুনাহৰ কাম কৰিবলৈ কঠিন অনুভৱ কৰে। আনহাতে দ্বিতীয় কেটেগৰীৰ লোকসকলে সহজে ভাল কাম কৰিব নোৱাৰে। গুনাহৰ কাম তেওঁলোকৰ বাবে কৰাটো সহজ হৈ পৰে। এই দুটা পথে চিনাকি কৰিবৰ বাবে আল্লাহে ৰচুল পঠাইছিল। মানুহৰ প্ৰকৃত ৰচুলক মানি সঠিক পথত লোৱা অৱশ্যই প্ৰয়োজনীয়। মানুহৰ উপকাৰী স্বভাৱ আৰু অপকাৰী স্বভাৱ, এই বিষয়বস্তুৰ ওপৰত নাজিল কৰিলে সূৰা লাইল। বৰ্তমান কোৰাণ মজিদৰ বিন্যাস অনুসৰি ৯২ নম্বৰ সূৰা, আয়াতৰ সংখ্যা ২১। লাইল শব্দৰ অৰ্থ ৰাতি। আন্ধাৰে আগুৰি যেতিয়া ৰাতিক আচ্ছন্ন কৰি ৰাখে, তেতিয়া শপত খাই কৈছে আল্লাহ, ৱাল্লাইলি ইজা সাজা। ইয়াৰ আগৰ সূৰা শামছ ততো সূৰ্য আৰু চন্দ্ৰৰ শপত খাইছে। সূৰ্যই দিনৰ সূচনা দিয়ে আৰু চন্দ্ৰই ৰাতিৰ। সূৰা লাইলতো দিন আৰু ৰাতিৰ যোগেদি মানুহক ভিতৰত ভাল আৰু বেয়া দুটা সত্তাৰ পৰিচয় দিছে। পৃথিৱীত সকলো মানুহৰ কাম একে নহয়। গীতাতো কৰ্ম ৪ প্ৰকাৰ বুলি কৈছে: অপকৰ্ম, বিকৰ্ম, নিষ্কাম কৰ্ম, নিষ্ক্ৰিয় কৰ্ম। এই কৰ্ম প্ৰতিদানৰ ক্ষেত্ৰতো বৈচিত্ৰ্য লক্ষ্য কৰা যায় বা লক্ষ্য কৰা হ'ব। চাওক, সম্পদ যিমানেই আহে তাকে কামত লগায়। ইছলামে আমাক এই বৈশিষ্ট্যৰ পৰা মুক্ত থকাৰ উপদেশ দিছে। মনৰ সৈতে জোৰদাৰ সংগ্ৰাম কৰি সম্পদক ভোগবিলাসৰ সামগ্ৰী কৰা উচিত নহয়। সূৰা লাইলাৰ কেন্দ্ৰীয় বিষয়বস্তু হ'ল মানুহৰ কৰ্মৰ প্ৰকৃতি আৰু ইয়াৰ সম্পদ।
1500 বছৰ আগতে ৰসুল সাল্লাল্লাহু আলাইহি ইছলামে কৈছিল নিচাযুক্ত বস্তু যেনে চিগাৰেট, ড্ৰাগছ, ভাং, গাঁজা, ধঁপাতজাতীয় বস্তু আদি সেৱন কৰা মক্ৰুহ তহৰিমা অৰ্থাৎ হাৰাম। তেওঁতো উম্মি আছিল, লিখা পঢ়া নাজানিছিল, অথচ নিচাযুক্ত দ্ৰব্য সেৱন কৰা নিষেধ কৰিছিল। প্ৰায় 30 বছৰ মান হ'ব এনেকুৱা সময়তে চিগাৰেটৰ পেকেটত লিখা ৰাখিছে, cigarette smoking is injurious to health. কিন্তু তাৰ ব্যৱস্থাৰ ওপৰত, তাৰ এই কথাষাৰৰ ওপৰত কোনো ব্যৱস্থা ল'ব পৰা নাই। এটা কথা মনত ৰাখিব, চিগাৰেটত যি নিকোটিন পোৱা যায়, সেই নিকোটিনৰ 100টা চিগাৰেট, এই নিকোটিন থকা 100টা চিগাৰেটৰ পৰা যদি নিকোটিন বাহিৰ কৰি শক্তিশালী আৰৱীয় ঘোঁৰা এটাক যদি পুছ কৰা হয়, ইনজেক্টেড কৰা হয়, এমাহৰ ভিতৰত ঘোঁৰাটো মৰি যাব। এই নিকোটিন থকা চিগাৰেট বহুতে ৰাতি সেৱন কৰে, ৰিলাক্সৰ কাৰণে কৰে, ৰিলাক্স জানো পায়। তেনেধৰণৰ কৰ্মই চিন্তাই আমাক কলৈ লৈ গৈছে। চিন্তা কৰিবলগীয়া কেছ ডায়েৰী নহয়তো। আমাৰ মাজত এনেকুৱা মানুহ আছে কৃপণতা কৰে, আল্লাহৰ ৰাস্তাত খৰচ নকৰে, ভাল বেয়া ঠিক চিন্তা নকৰে, সত্যক অস্বীকাৰ কৰে, দিনক দিনে কঠিন আৰু জটিল পথত আগবাঢ়ে। নিচাযুক্ত দ্ৰব্য সেৱনৰ ফলত এনে বেমাৰ বিপদত পৰে যাৰ উদ্ধাৰৰ উপায় নাথাকে। আল্লাহৰ আজাব আহিলে ধন সম্পত্তিও কামত নাহে। আমি দেখিছো আমাৰ সন্মুখত বহুত টকা পইচা ধন সম্পত্তি থাকিলেও সেইবিলাক কামত নাহে। বেমাৰত যেতিয়া পৰি যায় তেতিয়া এই কথাটো সূৰা লাইল উল্লেখ কৰা আছে। আপোনালোকে সূৰা 9, 10, 11 এই 3টা আয়াত পঢ়িলে বৰ্তমান সময়ত গৱেষণাৰ কৰা বস্তু হৈ পৰিছে। এই 3টা আয়াত আপোনালোকে চাব পাৰে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ৱালা ইন্না লানা লাল আখিৰাতা ৱাল উলা। আল্লাহে কৈছে পৰকাল আৰু ইহকাল উভয় নিয়ন্ত্ৰণ আল্লাহৰ হাতত, তেওঁৰ হাততে আছে। কিন্তু আমি দুনিয়াৰ বাবে আল্লাহক খুজি লাভ নাই। আচলতে এয়া আমাৰ মূৰ্খামি, আমাৰ ভুল ধাৰণা। দুনিয়া যেনেকৈ আল্লাহৰ, সেইদৰে আখিৰাতো আল্লাহৰ। বান্দাক দিবৰ বাবে তেওঁ ভাণ্ডাৰ উন্মুক্ত ৰাখিছে। নিচাযুক্ত দ্ৰব্য এৰিব নোৱাৰিলে আল্লাহৰ পৰা সহায় বিচাৰক, আল্লাহৰ ওচৰত মন খুলি সহায় বিচাৰক। এই কথা তিৰমিজি হাদিছৰ 3370ত উল্লেখ কৰা আছে। ৱাল্লাযী ইউতি মালাহু তাজাক্কা। যিজনে আত্মশুদ্ধিৰ কাৰণে নিজৰ ধন সম্পত্তি খৰচ কৰে, who donates some of their wealth only to purify themselves, দুনিয়াৰ আশা বাদ দিয়ে অন্তৰে পবিত্ৰতা লাভ কৰে আৰু তাৰ কাৰণে খৰচ কৰে, ডনেট কৰে। অত্যন্ত মনত দুখ লাগিলে, সেইকাৰণে অত্যন্ত মনত দুখ লাগিলে অলপ টকা পইচা দান কৰিলে অন্তৰত প্ৰশান্তি লাভ হয়, মনৰ দুখ কিছু লাঘৱ হয়, আল্লাহ সুখী হয়। কিন্তু মন ভাল লগাবলৈ যদি গান শুনে, হাৰামক যদি আঁকোৱালি লয়, বিষণ্ণতাৰ অন্তৰত আৰু বিষণ্ণ কৰে। এই কথাও তিৰমিজি হাদিছত 2626 উল্লেখ আছে।
আমাৰ কৰ্ম পৰিচয় আপোনালোকে দেখিলে, ইয়াত কৰ্ম পৰিচয় আপোনালোকে পালে। সেইকাৰণে আমি আমাৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়া অতি প্ৰয়োজন। শেষ বুলি আমি নিষ্ক্ৰিয় কৰ্ম কৰিব লাগিব। পানীত পৰা মানুহে যেনেকে খেৰৰ খুঁটাডাল পালে ধৰি পাৰ পাব বিচাৰে, ঠিক তেনেকে আমি হ'ব লাগিব। অহৰহ পৰিশ্ৰম কৰিব লাগিব। অপকৰ্ম বিকৰ্ম নিষ্কাম কৰ্ম কৰি লাভ নাই। মকৰ এজনে জাল পাতি ৰৈ আছে, টোপ টোপ পৰিলে খাম, ই কৰ্ম নহয়। বাচ্ছাটোক আপুনি এখন কটাৰী দি দিলে, সি গৈ চোফাখনত খুচি চোফাখন ফালি পেলালে, সি কৰ্ম নহয়। আপুনি অফিচৰ পৰা ঘূৰি আহিছে, আহি একদম গাঁৱত মুখ হাত ধুই যেতিয়া আপোনাৰ পৰিবাৰে আপোনাক চাহকাপ দিব, সেই সময়লৈকে অপেক্ষা